হাই ফ্ৰেণ্ডছ, কি খবৰ? ভালে আছে? ভগৱানে সকলোকে ভালে ৰাখক। কাৰণ আমি এটা ফেমিলি ন, AP পেজত যেতিয়া জইন হ'লোঁ, সকলোৱে লগে ভাগে যেতিয়া মিলি কাম কৰিছোঁ, এটা পৰিয়ালে হয়। সেইকাৰণে সকলোৱে ভালে থকা উচিত। এতিয়া মোক ক'ব পাহৰিলোঁ, আপোনালোকে চাগৈ মোক চশমা পিন্ধা দেখি ভাবিছে এইজনী আজি কি হ'ল। মই ক'ব, দুদিনমানৰ পৰা মূৰ বিষ হৈ আছিলে। যোৱাকালি আমাৰ ঘৰৰ পৰা অলপ দূৰ, মানে 20 মিনিটমান লাগে স্কুটিত গ'লে, ডক্টৰ মুনমুন দলে, এগৰাকী ডক্টৰ, লেডি ডক্টৰ, তাইক দেখুৱালোঁ। তাই কৈছে চকুৰ এইটো পাৱাৰৰ নহয়, বাট আজিকালি মোবাইল লেপটপ চলালে এইটো চশমাটো দৰকাৰ এইটো। আৰু তাৰপিছত কি, মই যিহেতু টিচিঙৰ লগতে জড়িত, চ' মই ৰাতিও কিতাপ পঢ়োঁ আৰু টিউশ্যনতো পঢ়োৱা হয়ে। আকৌ নেক্সট ডে যোৱাৰ আগতে এইটো ষ্টুডেণ্টক এইটো ছাবজেক্ট পঢ়াম, মই কি কৰোঁ, এনেই ঘৰত কিছুমান বুকছ আছে সেইবোৰ পঢ়ি লওঁ, আৰু যাতে ষ্টুডেণ্টটো খুব সহজে বুজিব পাৰে, সেই তেনেকৈ নিজেও চেষ্টা কৰোঁ, মানে পঢ়ি পিনি কেনেকৈ বুজালে খুব ইজিলি সিহঁতৰ কাৰণে সহজ হ'ব বুজাটো। সেইকাৰণে চাগৈ দুদিনমান মূৰ বিষ হোৱাৰ বাবে তাই ক'লে, ডক্টৰগৰাকীয়ে, কেইদিনমান ৰেগুলাৰ পিন্ধক, তাৰপিছত পঢ়াৰ সময়তে বা পঢ়াওঁতে পিন্ধিলেও হ'ব। মোবাইল লেপটপ চলাওঁতে এনেও পিন্ধি ল'লে ভাল। আজি পিন্ধিলোঁ। কালি যেতিয়া লৈ আহি পিন্ধিছিলোঁ, ইমান বেয়া লাগিছিলে। মই এনেই ছানগ্লাছ পিন্ধিছোঁ, এনেকুৱা চশমা কেতিয়াও পিন্ধি পোৱা নাই, মানে দৰকাৰে নহয় পিন্ধিবলৈ। আৰু যিহেতু আমি য়োগা চোগা কৰোঁ, আমাৰতো দৰকাৰ হ'বই নালাগে। কিন্তু কি হ'ল, আমাৰ কিছুমান ভুলৰ বাবেই হৈ গৈছে। তাৰপিছত বেটীয়ে কৈছে, মোৰ বিষ হৈছে, তোমাৰ ভালৰ কাৰণে এতিয়া ভাল বেয়া যি লাগক পিন্ধিব লাগিব, তো পিন্ধিবই লাগিব ন। আৰু বাৰু এইযোৰ চশমাত মোক কেনেকুৱা লাগিছে আপোনালোকে ক'বচোন। ভাল ক'ব দে, বেয়া ক'লে মনত দুখ লাগিব। তাৰপিছত আপোনালোকৰ খবৰ কি? ভাল খবৰ ল'ব লাগে ন। তাৰপিছত আপোনালোকৰ খবৰ ভালে? আজি কি হ'ল জানে, এই গৰম দিন বুলি এইকেইদিন খুব সোনকালে উঠা হয়। তাই য়োগাৰ পৰা আহি তাইক যেতিয়া ব্ৰেকফাষ্ট দিওঁ, মোৰ কাম চাম হৈ যায় বুলি ময়ো তাইৰ লগতে পূজা চূজা কৰি তাইৰ লগতে ব্ৰেকফাষ্ট কৰি লৈছোঁ। তাইক থৈ আহিলোঁ, আকৌ কিবা খাওঁ লাগি গ'ল নহয়। আৰু সেই দুদিনমান আগত কি হৈছিলে, খুব গৰম হোৱাৰ বাবে ডাইৰেক্ট ফ্ৰিজৰ পৰা দৈ উলিয়াই খাইছিলোঁ। সেইটো হৈছে মোৰ ভুল, ডাইৰেক্ট খাব নালাগে। তো কালিও কাঢ়িছোঁ। সেইকাৰণে কি কৰিলোঁ,